মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি দ্বিতীয় শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিৰ অধ্যায় নম্বৰ 5ত থকা যুক্তাক্ষৰ থকা শব্দ পঢ় আহা এইবোৰ আজি আমি আলোচনা কৰিম। মানে আজি আমি যুক্তাক্ষৰ শিকিম। তোমালোকে ভিডিঅটো মনোযোগেৰে চাবা। তোমালোকে প্ৰথমে চোৱা, এইটো হৈছে কি দন্ত্য যোগ দন্ত্য কি হয়? দন্ত্য যোগ দন্ত্য এই দুটা লগ লাগি কি হয়? দন্ত্যের নয়দয়ন্দ। এইটো কি কয়? দন্ত্যের নয়দয়ন্দ। ইয়াত চোৱা, দন্ত্যের হয়াকাৰে খা, দন্ত্যের নয়দয়ন্দ আৰু হ কি হয়? হান্দ। এইটো হৈছে প্ৰথম চ, দন্ত্যের নয়দয়ন্দ আৰু ন কি হয়? চন্দন। এইটো হৈছে আ, দন্ত্যের ন আৰু দন্ত্যের নয়দয়ন্দ কি হয়? আনন্দ। এইটো হৈছে বন্দন। তাৰপিছত দন্ত্যের ন যোগ দন্ত্যের ধ কি হয়? এই দুটা লগ লাগি কি হয়? দন্ত্যের নয়ধয়ন ধ। অ, দন্ত্যের নয়ধয়ন ধ কি হয়? অন্ধ। এইটো হৈছে ব, দন্ত্যের নয়ধয়ন ধ কি হয়? বন্ধ। এইটো হৈছে পোন্ধৰ। এইটো হৈছে ধুৰন্ধৰ। তাৰপিছত ল যোগ ল, ল আৰু ল এই দুটা একেলগে হৈ কি হয়? লয় লয় ল। হস্যৌ লয় লয় ল, তাতে আকাৰ আৰু দন্ত্যেৰ হ কি হয়? উল্লাস। এইটো বল্লভ, এইটো কল্লোল, এইটো হৈছে পল্লৱ। তোমালোকে এইবোৰ এনেকৈ পঢ়িবা। তাৰপিছত কি কৈছে? ছবি চাই বাক্য সম্পূৰ্ণ কৰা। তোমালোকে এই ছবিখনত চোৱা, কি কৰি আছে? ল'ৰাবোৰে খেলি আছে, ফুটবল খেলি আছে। ইয়াত কি কৈছে? অমলহঁতে ফুটবল খেলিছে। তাৰপিছত এইবোৰ হৈছে চৰাইবোৰ উৰিছে। আকাশত চৰাই উৰিছে। তাৰপিছত কি কৈছে? বাকচত যুক্তাক্ষৰ বহুৱাই শব্দ সাজো আহা। তোমালোকে এই শব্দবোৰ তোমালোকে ইয়াৰ পৰা যুক্তাক্ষৰ আনি এই খালী ঠাইবিলাকত বহুৱাব লাগিব। প্ৰথমে চোৱা, এইটো হৈছে কি? লয় লয় ল, ল যোগ ল কি হয়? লয় লয় ল। তাৰপিছত প্ৰথম চ যোগ প্ৰথম চ কি হয়? প্ৰথম ছয় ছয় চ। তাৰপিছত দন্ত্যের ন যোগ দন্ত্যের দ কি হয়? দন্ত্যের নয়দয়ন দ। দন্ত্যের ন যোগ দন্ত্যের ধ কি হয়? দন্ত্যের নয়ধয়ন ধ। এইটো হৈছে লয় লয় ল, এইটো হৈছে প্ৰথম ছয় ছয় চ, এইটো হৈছে দন্ত্যের নয়দয়ন দ, এইটো হৈছে দন্ত্যের নয়ধয়ন ধ। এতিয়া আমি এইবোৰ এই খালী ঠাইবিলাকত বহুৱাম। তোমালোকে ইয়াত চোৱা, এইটো হৈছে কি? পয় ৰয় প্ৰ, এইটো হৈছে কি? পয় ৰয় প্ৰ। তাৰপিছত ফয় হস্যৌকেৰে ফু, আৰু ইয়াত লিখিছোঁ আমি লয় ল কি হ'ল? প্ৰফুল্ল। তাৰপিছত প্ৰথম চ দন্ত্যের নয়দয়ন দ আৰু দন্ত্যের ন কি হয়? চন্দন। এইটো কি? বদ আকাৰে বা, দন্ত্যের নয়দয়ন দ আৰু ৰ কি হয়? বান্দৰ। মানে এই নয়দয়ন দ এইটো আনি আমি ইয়াত লিখিছোঁ কি হ'ল? বান্দৰ। তাৰপিছত এইটো হৈছে উচ্চতা, দন্ত্যের খ দন্ত্যের নয়ধয়ন ধ, তাতে আকাৰ আৰু দন্ত্যের ন কি হয়? সন্ধান। এইটো হৈছে কি? ধুৰন্ধৰ। তোমালোকে এইবোৰ এনেকৈ পঢ়িবা। তাৰপিছত কি কৈছে? মাজৰ বাকচটোত থকা শব্দবোৰৰ সহায়ত উচ্চাৰণৰ মিল থকা শব্দ লিখো আহা। মানে এই বাকচটোৰ পৰা তোমালোকে শব্দ আনি এই খালী ঠাইবিলাকত লিখিব লাগিব। তোমালোকে ইয়াত চোৱা, এইটো হৈছে কি? লাজ সাজ। তাৰপিছত কাহি বাহি। তাৰপিছত সুন্দৰ বান্দৰ। তাৰপিছত বাদ্য খাদ্য। এইটো হৈছে কি? অন্ন ভিন্ন। ইয়াত আছে তোমালোকে চোৱা ভিন্ন। তাৰপিছত হা বা। তোমালোকে এইবোৰ এনেকৈ কৰিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে দ্বিতীয় শ্ৰেণীৰ ইংৰাজী, অসমীয়া আৰু গণিতৰ বাকীবোৰ ভিডিঅ' যদি এতিয়াও চোৱা নাই, তেনেহ'লে এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত লিংক দি আছে। তোমালোকে তাত গৈ লিংকটোত ক্লিক কৰি সেইবোৰ ভিডিঅ' চাবা। থেংক ইউ।